সাপো মৰক লাঠিও নাভাঙ যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে এখন এখন আইৱাছ বুলি ক'ব পাৰি লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয় কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙ যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে এখন এখন আইৱাছ বুলি ক'ব পাৰি লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয় কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙ যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে